নমস্কাৰ পিপুলছ টিভি অসম নিউজ এনিৰ এই পোনপটীয়া সম্প্ৰচাৰলৈ মই মঞ্জুল ডেকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ চাৰ্জশ্বীটলৈ মাজত মাত্ৰ আৰু এটা দিন 12 ডিচেম্বৰ অৰ্থাৎ পৰহিলৈ দাখিল কৰা হ'ব চাৰ্জশ্বীট জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট SITয়ে দাখিল কৰিব আৰু এই চাৰ্জশ্বীটক লৈ সকলো ৰাইজৰ যি উৎকণ্ঠা সকলো ৰাইজৰ যি আগ্ৰহ অধীৰ আগ্ৰহেৰে সকলোৱে ৰৈ আছিল সেই আগ্ৰহৰ অন্ত পৰিব আৰু 12 ডিচেম্বৰত সকলো ৰাইজে জানিব পাৰিব যে আসলতে ছিংগাপুৰত আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ সৈতে সেইদিনা বিশেষ ইয়তত কি হৈছিল কোনে কিয় হত্যা কৰা হৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে সদনৰ মজিয়াত কোৱাৰ দৰে যদিহে প্ৰাণৰ শিল্পীগৰাকীক হত্যা কৰা হৈছিল তেন্তে কোনে কিয় হত্যা কৰিছিল ছিংগাপুৰত 19 ছেপ্টেম্বৰত ছিংগাপুৰৰ সেইদিনা ইয়ৰ্ট পাৰ্টিত কোনে এই ষড়যন্ত্ৰ ৰচিছিল কোনে পৰিকল্পনা কৰিছিল সদনৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এগৰাকী ব্যক্তিয়ে হত্যা কৰিছিল আন তিনিগৰাকী ব্যক্তিয়ে সহযোগ কৰিছিল সেই চাৰিগৰাকী ব্যক্তি কোন বা সেই পাঁচগৰাকী ব্যক্তি কোন সেই সকলো কথা যেন পোহৰলৈ আহিব 12 ডিচেম্বৰত আৰু 12 ডিচেম্বৰত সকলো যেটো কৈছোৱেই যে ৰাজ্যৰ কোটি কোটি অনুৰাগী এতিয়া অপেক্ষা কৰি আছে এই SITৰ চাৰ্জশ্বীটক লৈ SITৰ চাৰ্জশ্বীটত বহু বিস্ফোৰক তথ্য প্ৰকাশ পাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ইংগিত দিছে গতিকে SITৰ চাৰ্জশ্বীটত কি তথ্য থাকিব বা SITৰ চাৰ্জশ্বীটে অসমৰ যিসকল অনুৰাগী আছে জুবিন গাৰ্গৰ যিসকল কোটি কোটি অনুৰাগী আছে তেওঁলোকক এক প্ৰকাৰে সন্তুষ্ট কৰিব পাৰে নে নোৱাৰে সেয়াও এটা প্ৰশ্নৰ বিষয় হৈ পৰিছে কিন্তু এই মুহূৰ্তত আমি আপোনালোকক জনাইছোঁ যে মাজত মাত্ৰ এটা দিন সকলো উৎকণ্ঠাৰ অৱসান ঘটিব সকলো অপেক্ষাৰ অৱসান ঘটিব 12 ডিচেম্বৰত সমগ্ৰ ৰাজ্যবাসীয়ে জানিব পাৰিব যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ সৈতে আমাৰ হৃদয়ৰ স্পন্দনৰ সৈতে কি হৈছিল প্ৰকৃততে ছিংগাপুৰত কোনে কিয় হত্যা কৰিছিল প্ৰাণৰ শিল্পীগৰাকীক এই সকলো প্ৰশ্নৰ উত্তৰ পাব ৰাজ্যবাসীয়ে সেই সকলো প্ৰশ্নৰ উত্তৰ পাব কোটি কোটি অনুৰাগীয়ে কালি আমি এটা খবৰ প্ৰকাশ কৰিছিলোঁ যিটো খবৰত এগৰাকী নেতা ৰাজনৈতিক নেতা দুলু আহমেদ TMC নেতা দুলু আহমেদে বিস্ফোৰক মন্তব্য কৰিছিল আমাৰ মুখ্য সম্পাদক অনুপম চক্ৰৱৰ্তীৰ সৈতে এটা পডকাষ্টত তেওঁ অংশগ্ৰহণ কৰিছিল আৰু সেই পডকাষ্টতে আৰু সেই বিশেষ পডকাষ্টটো আজি সম্প্ৰচাৰ কৰা হ'ব সেই পডকাষ্টৰ কিছু কিয়দাংশ আমি আপোনালোকক জনাইছিলোঁ য'ত তেওঁ কৈছিল যে ছিংগাপুৰৰ 11 প্ৰবাসী অসমীয়াও গ্ৰেপ্তাৰ হ'ব এই তথ্য তেওঁ দিছিল গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা বুলি কৈছিল কাৰণ ইয়তত থকা চাৰিগৰাকী অসমীয়া শেখৰ অমৃতপ্ৰভা সিদ্ধাৰ্থ শ্যামকানু ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে গতিকে ইয়তত থকা সেই 11 প্ৰবাসী অসমীয়াও গ্ৰেপ্তাৰ হ'ব ছিংগাপুৰ আৰক্ষীয়ে প্ৰাথমিক তদন্ত কৰি যেটো সমগ্ৰ ঘটনাক কৈছিল যে এক দুৰ্ঘটনাৰ তেওঁলোকে কৈছিল কিন্তু অসম আৰক্ষীৰ SIT যি তদন্ত প্ৰক্ৰিয়া চলাই গৈছে সেই তদন্ত প্ৰক্ৰিয়া সমগ্ৰ ঘটনাটো হত্যাৰ তদন্ত প্ৰক্ৰিয়া মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট 12 ডিচেম্বৰত প্ৰকাশ হ'ব অৰ্থাৎ 12 ডিচেম্বৰত যিখন চাৰ্জশ্বীট আহিব সেই চাৰ্জশ্বীটখন সমগ্ৰ চাৰ্জশ্বীটখনেই হ'ব হত্যাকাণ্ডৰ প্ৰাণৰ শিল্পীগৰাকীক কিদৰে হত্যা কৰা হৈছিল কোনে হত্যা কৰিছিল সেই সকলোবোৰ তথ্য যেন চাৰ্জশ্বীটত থাকিব মুখ্যমন্ত্ৰীয়ে কেইবাটাও ইংগিত দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও মন্তব্য কৰিছে 12 ডিচেম্বৰত সেইবোৰ কথা সকলো স্পষ্ট হৈ পৰিব 12 ডিচেম্বৰত আমি সেই সকলোবোৰ উত্তৰ পাম কিন্তু কৈছোৱে যে ইতিমধ্যে #JusticeForJubin Garg প্ৰায় 6.5 মিলিয়ন বাৰ লিখা হৈছে এই বিশেষ শ্লোগানটো সামাজিক মাধ্যমত অৰ্থাৎ প্ৰায় 65 লাখ বাৰ এই শ্লোগানটো লিখা হৈছে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় বিচাৰি লিখা হৈছে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় বিচাৰি আমি প্ৰতিবাদ দেখিলোঁ আমি সামাজিক মাধ্যমত ডিজিটেল আন্দোলন দেখিলোঁ প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় বিচাৰি ৰাজপথলৈ কেনেদৰে জনতা ওলাই আহিল সেই সমগ্ৰ দৃশ্য দেখিলোঁ আৰু এইবাৰ যেহেতু সকলোকে আশ্বস্ত কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে কৈছিল যে 12 ডিচেম্বৰলৈ সকলোৱে অপেক্ষা কৰক 12 ডিচেম্বৰত প্ৰকৃত যিসকল দোষী তেওঁলোকে শাস্তি পাবই প্ৰকৃত দোষীসকলক কঠোৰতকৈ কঠোৰ শাস্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল আৰু ইয়াৰ পাছতে সকলো ৰাইজ সকলো জনতা সকলো অনুৰাগী এতিয়া অপেক্ষা কৰি আছে 12 ডিচেম্বৰলৈ আমি অপেক্ষা কৰিব লাগিব পুনৰবাৰ কৈছোঁ যে 12 ডিচেম্বৰলৈ মাজত মাত্ৰ আৰু এটা দিন মই এই মুহূৰ্তত ফুল প্লেট মাধ্যমত এই খবৰটো আপোনালোকক জনাব বিচাৰিছোঁ মাজত মাত্ৰ আৰু এটা দিনৰ পাছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহিব 12 ডিচেম্বৰত দাখিল হ'ব জুবিন হত্যাৰ চাৰ্জশ্বীট জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বীট দাখিল হ'ব জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বীট দাখিল কৰিব SITয়ে আৰু SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই ইতিমধ্যে জনাইছে 3500 পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল কৰিব SITয়ে এই চাৰ্জশ্বীটৰ পৃষ্ঠাই বহু বিস্ফোৰক অভিযোগ থাকিব বহু বিস্ফোৰক তথ্য থাকিব কাৰণ জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু এই তথ্য ৰাজহুৱা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল যোগে 12 ডিচেম্বৰত SITয়ে চাৰ্জশ্বীট দাখিল কৰাৰ কথা ঘোষণা কৰিছে
SDGP মুন্না প্ৰসাদ গুপ্তাই SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই এই কথা ঘোষণা কৰিছে মাজত মাত্ৰ আৰু এটা দিন আমি কৈছোঁৱে এই এটা দিন আমি সকলোৱে অপেক্ষা কৰিব লাগিব আৰু 12 ডিচেম্বৰত সকলো কথা পোহৰলৈ আহিব প্ৰাণৰ শিল্পীগৰাকীক ছিংগাপুৰত কোনে কিয় হত্যা কৰিছিল সেই ইয়তত কি হৈছিল 11 প্ৰবাসী অসমীয়া সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ সময়ত ক'ত আছিল কি কৰিছিল সেই সকলোবোৰ তথ্য পোহৰলৈ আহিব বা পৰিকল্পিত হত্যাকাণ্ড নেকি কোনে কিয় পৰিকল্পনা কৰি বা ষড়যন্ত্ৰ ৰচি প্ৰাণৰ শিল্পীগৰাকীক হত্যা কৰিলে সেই সকলো কথা পোহৰলৈ আহিব আমি সকলোৱে কেৱল মাত্ৰ আৰু এটা দিন অপেক্ষা কৰিব লাগিব SDGP মুন্না প্ৰসাদ গুপ্তাই সংবাদমেল যোগে যেহেতু কেইবাটাও তথ্য দিছে কেইবাটাও মন্তব্য কৰিছে আমি এই মুহূৰ্তত পোনপটীয়াকৈ সেই মন্তব্য আমাৰ হাতত আছে আমি এই পোনপটীয়া সম্প্ৰচাৰত সেই মন্তব্য আগবঢ়াইছোঁ আপোনালোকক আমাৰ CID পুলিচ ষ্টেচন কেছ নম্বৰ 18/2025 এই কেছৰ তদন্তৰ অগ্ৰগতিৰ বিষয়ে অলপ অৱগত কৰিব বিচাৰিছোঁ কেছটোৰ তদন্ত প্ৰায় আমি চূড়ান্ত পৰ্যায়তো আহি পাইছোঁ আমি অহা 12 ডিচেম্বৰত কেছটোৰ চাৰ্জশ্বিট আদালতৰ সন্মুখত দাখিল কৰিম 12 ডিচেম্বৰ অহা 12 ডিচেম্বৰত আমি কেছটো চাৰ্জশ্বিট দাখিল কৰিম সেইখিনি মই আপোনাক লোকক জনাবলৈ আজি আহ্বান কৰিছিলোঁ এই মুহূৰ্তত মই এইখিনিয়ে ক'ম যে তদন্ত আমাৰ প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত আৰু চাৰ্জশ্বিট আমি যিটো মই ইতিমধ্যে ক'লোঁ 12 ডিচেম্বৰত আমি আদালতত দাখিল কৰিম বাকী সবিশেষ আমি আদালতত যেতিয়া চাৰ্জশ্বিট দিম তাত গোটেইখিনি তথ্য থাকিব আপোনালোকে জানে যে আমি 7জন মানুহক এৰেষ্ট কৰিছিলোঁ আৰু সাক্ষী হিচাপে আমি এতিয়ালৈকে 300ৰো অধিক মানুহৰ সাক্ষ্য গ্ৰহণ কৰিছোঁ চাৰ্জশ্বিট বৰ্তমান এখনেই দিয়া হ'ব 18/2025 কেছটোত চাৰ্জশ্বিট দাখিল কৰা হ'ব সেইটো তদন্ত এতিয়া চলি আছে সেইটো যথাসময়ত আপোনালোকক চাৰ্জশ্বিট কিমান পৃষ্ঠা হ'ব কি কথা এইটো সময়মতে আপোনালোকে গম পাব যেতিয়া আমি চাৰ্জশ্বিট দাখিল কৰিম তাত সমূহ তথ্য থাকিব আৰু দাখিল কৰাৰ লগে লগে আপোনালোকে গোটেই কথাখিনি গম পাব যেতিয়া আমি আপোনালোকে কেইদিনমান অপেক্ষা কৰক চাৰ্জশ্বিট যেতিয়া আমি দাখিল কৰিম তাত গোটেই সকলো বস্তু থাকিব নিশ্চয় 12 ডিচেম্বৰত চাৰ্জশ্বিট দাখিল কৰা হ'ব তাত গোটেই তথ্য আপোনালোকে গম পাব ঠিক আছে ধন্যবাদ মই আপোনালোকক আমাৰ CID পুলিচ ষ্টেচন কেছ নম্বৰ 18/2025 এই কেছৰ তদন্তৰ অগ্ৰগতিৰ বিষয়ে অলপ অৱগত কৰিব বিচাৰিছোঁ কেছটোৰ তদন্ত প্ৰায় আমি চূড়ান্ত পৰ্যায়তো আহি পাইছোঁ আমি অহা 12 ডিচেম্বৰত কেছটোৰ চাৰ্জশ্বিট আদালতৰ সন্মুখত দাখিল কৰিম 12 ডিচেম্বৰ অহা 12 ডিচেম্বৰত আমি কেছটো চাৰ্জশ্বিট দাখিল কৰিম সেইখিনি মই আপোনাক লোকক জনাবলৈ আজি আহ্বান কৰিছিলোঁ এই মুহূৰ্তত মই এইখিনিয়ে ক'ম যে তদন্ত আমাৰ প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত আৰু চাৰ্জশ্বিট আমি যিটো মই ইতিমধ্যে ক'লোঁ 12 ডিচেম্বৰত আমি আদালতত দাখিল কৰিম বাকী সবিশেষ আমি আদালতত যেতিয়া চাৰ্জশ্বিট দিম তাত গোটেইখিনি তথ্য থাকিব আপোনালোকে জানে যে আমি 7জন মানুহক এৰেষ্ট কৰিছিলোঁ আৰু সাক্ষী হিচাপে আমি এতিয়ালৈকে 300ৰো অধিক মানুহৰ সাক্ষ্য গ্ৰহণ কৰিছোঁ চাৰ্জশ্বিট বৰ্তমান এখনেই দিয়া হ'ব 18/2025 কেছটোত চাৰ্জশ্বিট দাখিল কৰা হ'ব সেইটো তদন্ত এতিয়া চলি আছে সেইটো যথাসময়ত আপোনালোকক
চাৰ্জশ্বিট কিমান পৃষ্ঠা হ'ব কি কথা এইটো সময়মতে আপোনালোকে গম পাব যেতিয়া আমি চাৰ্জশ্বিট দাখিল কৰিম তাত সমূহ তথ্য থাকিব আৰু দাখিল কৰাৰ লগে লগে আপোনালোকে গোটেই কথাখিনি গম পাব যেতিয়া আমি আপোনালোকে কেইদিনমান অপেক্ষা কৰক চাৰ্জশ্বিট যেতিয়া আমি দাখিল কৰিম তাত গোটেই সকলো বস্তু থাকিব নিশ্চয় 12 ডিচেম্বৰত চাৰ্জশ্বিট দাখিল কৰা হ'ব তাত গোটেই তথ্য আপোনালোকে গম পাব ঠিক আছে ধন্যবাদ